মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 16 পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেন্ট কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। এতিয়া চাও আমি 16 নম্বৰ কোৱেশ্চনত কি আছে। 16 নম্বৰত আছে কোন এটা বস্তু 10% লাভত বিক্ৰী কৰা হল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? আমাৰ বেচা দামটো উলিয়াব লাগিব, 10% লাভ দি আছে, কিনা দামটো দিয়া নাই, সেই কাৰণে আমি কিনা দাম কি কৰিব লাগিব, ধৰি লব লাগিব। সো আমি এনেকৈ স্টার্ট কৰিম অংকটো। ধৰা হল বা ইংৰাজীত লিখিলে লেট কিনা দাম সমান সমান 100 টাকা বুলি আমি ধৰি লম। লাভৰ শতাংশ কিমান দি আছে 10%। সো এনেকৈ লিখি লম আমি লাভৰ শতাংশ সমান সমান 10%। আমি ক্লাস 8 ত অলৰেডি সূত্র পাই আহিছো, বেচা দাম কেনেকৈ উলিয়াব লাগে, কিনা দাম কেনেকৈ উলিয়াব লাগে। সেই একেটা সূত্র ব্যৱহাৰ কৰি আমি ইয়াতে বেচা দাম উলিয়াম আৰু তাৰ পিছত কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াম। সো আমাৰ বেচা দামৰ সূত্ৰটো আছিল এনেকুৱা। সো therefore বেচা দাম সমান সমান এইটো হল আমাৰ সূত্ৰ, এইটো মনত ৰাখিব লাগিব। সো এতিয়া আমি বহাই দিম কি কি দিয়া আছে আমাৰ। সো 100 টো এতে অলৰেডি আছেই। লাভৰ শতাংশ আমাৰ কিমান দিয়া আছে 10%, যেহেতু লাভৰ শতাংশ সো আমি কি লিখিম অনলি 10 লিখিম। 100 টো তলত দিয়া আছে। সো পূৰণ কিনা দামটো আমি কিমান ধৰি লৈছো 100। সো এইটো আমি 100 দিলো, এইটো আৰু এইটো আমি কি কাটি দিও বাৰু। সো 100 plus 10, so this is 110 ইমান কি টকা। সো আমি বেচা দামটো পাই গল। আমাৰ কোৱেশ্চনত কি কৈছে কিনা দাম আৰু বেচা দামৰ অনুপাত কি। সো আমি এনেকৈ লিখিম therefore যে কিনা দাম আৰু বেচা দামৰ অনুপাত। সো প্ৰথমত কি আছে কিনা দাম, সেই কাৰণে কিনা দামটো আমি কি ওপৰত লিখিম। সে কিনা দাম আমাৰ কিমান আছিল 100 টকা, বেচা দামটো কিমান আছিল 110 টকা। সো এই শূন্য আমি কাটি দিব পাৰো। সো থাকিল কিমান 10/11। এইটো সমান সমান কি লিখিব পাৰি, যেহেতু অনুপাত খুজিছে আমাৰ। সো 10:11 এইটো আমাৰ এনসার। কোৱেশ্চন নম্বৰ 17ত কি আছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? বিৰাট ইন্টাৰেষ্টিং অংক এটা। জামা কি হৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। এতে কিনা দাম কিমান হেতুও দিয়া নাই, বেচা দাম কিমান হেতুও দিয়া নাই, খালি কৈ দিছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান আৰু লাভৰ শতকৰা হাৰ কিমান হবে এটো উলিয়াব লাগে। সো লাভ হৈছে এতে ডেফিনেটলি আমি জানো, কাৰণ লাভৰ শতকৰা হাৰ উলিয়াব দিছে। সো ফাৰ্স্ট আমি এতে কি কৰিম, ইয়াৰে পৰা এই তথ্যখিনিৰ পৰা প্ৰথমত কিনা দাম উলিয়াম, তাৰ পিছত বেচা দাম উলিয়াম আৰু তাৰ পিছত লাভ উলিয়াম আৰু দেন লাভৰ শতাংশ। লেট এটা কণীৰ বেচা দাম, আমি বেচা দামটো ধৰি লম। লেট এটা কণীৰ বেচা দাম সমান সমান 1 টকা বুলি ধৰিলো। যদি এটা কণীৰ বেচা দাম 1 টকা হয় তেনেহলে 30টা কণীৰ বেচা দাম কিমান হ'ব 30 টাকা হ'ব। বেচা দাম সমান সমান 30 টকা। এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। সো আমি এটা এনেকৈ লিখিম therefore ত্ৰিশটা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। এটা কণীৰ বেচা দাম যদি 1 টকা হয় তেনেহলে 20টা কণীৰ বেচা দাম কিমান হ'ব 20 টকা। এখানে আকৌ বুজাই দিছো 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। এটা কণীৰ বেচা দাম সেই কাৰণে আমি প্ৰথমত উলাই লৈছো, ধৰি লৈছো 1 টকা, তেনেহলে 30টা কাৰণে 30 টকা। আমাক কৈছে 30টা কণীৰ কিনা দাম, তেনেহলে 30টা কণীৰ কিনা দাম সমান সমান 20টা কণীৰ বেচা দামৰ সমান।
সো এটাৰ যদি 1 টকা হয় তেনেহ'লে 20টাৰ কাৰণে 20 টকা এই 30টা কণীৰ বেচা দাম আমাৰ আসলতে ইয়াতে নালাগে কি উলিয়াইছো এতিয়া গম পাবা সো আমাৰ কি লাগিব এতিয়া লাভ therefore লাভ ইকুয়াল টু লাভ সমান সমান আমি কি জানো বেচা দাম মাইনাস কিনা দাম সো এটো এর কারণে উলাইছিল 30 টাকা কণী কিনিছো কিমান টকা দি 20 টাকা দি 30 টাকা কণী বেচিছো কিমান টকা দি 30 টাকা তার মানে লাভ হইছে সো বেচা দাম মাইনাস কিনা দাম সো বেচা দাম হল 30 কিনা দাম হল 20 সমান সমান কিমান লাভ হইছে আমাৰ 10 টকা লাভ হইছে সো therefore আমাৰ লাভৰ শতাংশটো উলিয়াব গৈছে লাভৰ শতকৰা হাৰ সো therefore লাভৰ শতাংশ এটো এটা ফর্মুলা আছে ফর্মুলাটো হল সো ইয়াতে আমি বহাই দিম আমাৰ লাভ কিমান হৈছে 10 টকা সো ইয়াতে 10 বহাই দিলু কিনা দাম আমাৰ কিমান কিনা দাম আছিল এইটো 20 টকা সো 20 into 100% সো এটো আমি কাটি দেও পাৰো এটো শূন্য এটো যাব 5 বার 5 দুগুণ কিমান 50 সো লাভৰ শতাংশ কিমান হ'ব 50% এটো আমাৰ आंसर 18 নম্বৰ কোৱেশ্চনত আছে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কি এতে কিনা দাম দি আছে আৰু লাভৰ শতকৰা হাৰটো দি আছে আমাৰ কি উলিয়াব লাগে বেচা দাম উলিয়াব লাগে হে একে আগৰ ফৰ্মুলা আমি পেলাই দিম বেচা দামৰ ফৰ্মুলা আমি পেলাই দিলে হৈ যাব সো আমি এনেকৈ লিখিম সো আমাৰ কি দিয়া আছে গিভেন মানে দিয়া আছে কিনা দাম সমান সমান 2100 টকা আৰু কি আছে লাভৰ শতাংশ কিমান দি আছে লাভৰ শতাংশ দি আছে আমাৰ 10% সো therefore আমাৰ কি লাগে বেচা দাম সো therefore বেচা দাম সমান সমান সো আমাৰ ইয়াতে আছে 100 প্লাস লাভৰ শতাংশ কিমান 10% তলত 100 আছে ইনটু কিনা দাম কিমান দি আছে 2100 টকা 2100 সো এটো দি আমি কাটি দেও পাৰো এটো শূন্য কাটা গেল এইটো আৰু এইটো কাটা গেল থাকিল কিমান আমাৰ 100 প্লাস 10 110 পূৰণ 21 এইটো পূৰণ কৰিলে আমাৰ ওলাব পূৰণ কৰিলে 2310 টকা তাৰ মানে 2100 টকাৰ বস্তুটো 10% লাভত বিক্ৰী কৰিলে কিমান টকা হ'ব বেচা দাম 2310 টকা এটো আমাৰ आंसर 19 নম্বৰ কোৱেশ্চনত আছে টকা 4 টকাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব সো আমি ফাৰ্স্ট কি চাম যেতে কি দিছে টকা 4 টকাকৈ নেমু কিনি তাৰ মানে 4টা নেমুৰ কিনা দাম দিয়া আছে কিমান 1 টকা আৰু তাতে কিমান হৈছে বিক্ৰী কৰি 20% লাভ হৈছে সো এটা নেমুৰ বিক্ৰী মূল্য উলিয়াব লাগে সো আমি এনে কৰিম সো দিয়া আছে আমাৰ বা ইংৰাজীত লিখিলে আমি লিখিম গিভেন 4টা নেমুৰ কিনা দাম সমান সমান কিমান 1 টকা যদি 4টা নেমুৰ কিনা দাম 1 টকা হয় আমি উলিয়াই লম ফাৰ্স্ট এটা নেমুৰ কিনা দাম কিমান হ'ব সো therefore এটা নেমুৰ কিনা দাম 4টাৰ যদি 1 টকা হয় এটাৰ কি হ'ব কম হলে কি হয় হৰণ হয় তেনেহলে সমান চিহ্নৰ যেটো সোফালে থাকে হেতু ওপৰত হ'ব আৰু বাওফালটো কি আহিব তলত আহে এনেকে সো 1/4 1/4 মানে আমি কেনেকৈ লিখিব পাৰো আমি হৰণ নকৰাকে ডাইৰেক্ট একেবাৰে এনেকৈ লিখিব পাৰো যে 1 টকাৰ 4 ভাগ 1 টকাৰ 4 ভাগ মানে কিমান 25 পইচা সো আমি হেতু 25 পইচাটো কেনেকৈ লিখি 0.25 ইমান টকা বা তোমালোকে 1ক 4 দি হৰণ কৰিলেও এটোই পাবা বা এনেকে বুদ্ধি কৰি কৰিব পাৰা 1 টকাৰ 4 ভাগ মানে 25 পইচা 0.25 ইমান টকা সো এটো হল আমাৰ কি
এটা নেমুৰ কিনা দাম আমি পালোঁ আমাৰ কি কৈছে এটা নেমুৰ বেচা দাম উলিয়াব কৈছে সো ইয়াতে লাভ কিমান হৈছিল লাভৰ শতাংশ আছে দিয়া আছে কিমান লাভৰ শতাংশ সমান সমান 20%. So therefore বেচা দাম আমাৰ কিমান হ'ব আমাক কি কৈছে এটা নেমুৰ বেচা দাম উলিয়াব কৈছে আমি হেতু উলিয়াইছো আমি so 100 প্লাস লাভৰ শতাংশ কিমান 20% divided by 100 into এটা নেমুৰ কিনা দাম কিমান আছিল 0.25 so 0.25 এটো so 100 যোগ 20 this is 120 by 100 into 0.25 so এটো শূন্য এই শূন্য আমি কাটি দিলু তাৰ পিছত আমি 5 দি কাটি দিম 5 দি কাটিলে এটো হ'ব দুইবাৰ যাব আৰু 5 দি কাটিলে এটো কিমান যাব 25 এর মাজত যাব 5 বার সো দুই ঘর পিছত দশমিক আছে সো দশমিকটো ইয়াতে দিব লাগিব সো 0.05 এটো 5 দি কাটলে কিমান হ'ব এটো সো এই দুই দি আকো কাটি দিব পারি একবার যাব 12 এর মাজত কিবার যাব 6 বার সো 6 into 0. So 6 into 0.05 এটুক যদি আমি ক্যালকুলেশন করু এটো লাভ আমার 0.30 এটো কেনে কইলো 5 6 গুণ 30 দুটা অঙ্কৰ পিছত দশমিক আছে সো দুটা অঙ্কৰ পিছত এনেকে দশমিক বহাই দিলো ইমান টকা তার মানে এটা নেমুর বেচা দাম কি হইছে কিনিছিল কিমান দি 0.25 25 পয়সা দি 20% লাভত বিক্রি করিলে কিমান দামত বেচা হবো 0.30 টাকা সো এটো আমার অ্যানসার